এছআই নিযুক্তিৰ দায়িত্ব থকা অক্ষয় চান্দ টেলিকমিউনিকেশ্যনৰ বঙাইগাঁওস্থিত কাৰ্যালয়ত আৰক্ষীৰ অভিযানকাৰী আৰক্ষীৰ দলে সিল কৰিলে কাৰ্যালয়টো জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱালৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলৰ কাৰ্যালয়ত অভিযান প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী এজনক সোধা পোছা কৰে আৰক্ষীয়ে কাৰ্যালয়ত থকা নথিপত্ৰ জব্দ কৰি নিয়ে আৰক্ষী দলটোৱে অসম আৰক্ষীৰ এছআই নিযুক্তিৰ ক্ষেত্ৰত দায়িত্ব লাভ কৰা সকলোবোৰৰ ভিতৰত অন্যতম প্ৰতিষ্ঠান অক্ষয় চান্দ কমিউনিকেশ্যনৰ বিৰুদ্ধে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল কেলেংকাৰী মাষ্টাৰ মাইণ্ড অৱসৰপ্ৰাপ্ত ডিআইজিপি দত্তৰ গ্ৰেপ্তাৰ পিছতে এই প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ত অভিযান চলাই আৰক্ষীয়ে প্ৰতিষ্ঠানটো গুৱাহাটীৰ লগতে বঙাইগাঁৱত কাৰ্যালয় স্থাপন কৰি কাম কাজ চলাই আছিল পাল লগোৱা এছআই নিযুক্তি কেলেংকাৰীৰ শেহতীয়াভাৱে মাষ্টাৰ মাইণ্ড পিকে দত্ত গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইতিমধ্যে তেওঁক গুৱাহাটীলৈ নিয়া হৈছে জেৰা চলি আছে আৰু ইয়াৰ মাজতে দেখা গৈছে বঙাইগাঁৱত যি নিযুক্তিৰ ক্ষেত্ৰত দায়িত্ব লাভ কৰা প্ৰতিষ্ঠান আছে অক্ষয় চান্দ কমিউনিকেশ্যন নামৰ সেই প্ৰতিষ্ঠানটোৰ কাৰ্যালয় আজি আৰক্ষীয়ে সিল কৰা পৰিলক্ষিত হৈছে আৰু মই এয়া দৃশ্য পোনে পোনে দেখুৱাব বিচাৰিছোঁ এইটো কাৰ্যালয় আছিলে অক্ষয় চান্দ বৈদ্য টেলিকমিউনিকেশ্যন বুলি যিটো প্ৰতিষ্ঠানে অসম আৰক্ষীৰ যি শেহতীয়া নিযুক্তি প্ৰক্ৰিয়াত জড়িত হৈছিলে আৰু এই প্ৰক্ৰিয়াৰ মাজতে যি বিসংগতি বা প্ৰশ্ন কাকত ফাদিল হ'ল আৰু ইয়াৰ পিছতে এই সন্দেহৰ আৱৰ্তত সোমাই পৰিছে এই প্ৰতিষ্ঠানটো আৰু আজি পুৱাৰ ভাগতে আৰক্ষীৰ দল উপস্থিত হৈ ইয়াতে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱালৰ নেতৃত্বত আৰক্ষীৰ দল উপস্থিত হৈ এই প্ৰতিষ্ঠানটোৰ যি কাৰ্যালয় আছে ইয়াতে তালাচী চলাই কিছু সংখ্যক নথিপত্ৰ তেওঁলোকে জব্দ কৰে আৰু জানিব পৰা মতে ইয়াৰে এজন লোকক সোধপোছৰ কাৰণে আটক কৰিছে গতিকে দেখা গৈছে যে বৰ্তমান সময়ত এই যি দায়িত্ব প্ৰতিষ্ঠান ব্যক্তিগত প্ৰতিষ্ঠানটোৱে দায়িত্ব লাভ কৰিছিলে এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছে আৰু পিকে দত্ত ধৰা পৰাৰ পিছ মুহূৰ্ত কেইঘণ্টামান পিছতে এই বঙাইগাঁৱত এতিয়া অভিযান চলোৱা পৰিলক্ষিত হৈছে তদন্তৰ আওতাত এই প্ৰতিষ্ঠানটো আহিছে যিহেতু প্ৰশ্ন কাকত ফাদিল হৈছে বা এই প্ৰতিষ্ঠানটো এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত থাকিব পাৰে আৰু বিভিন্নজনে ইয়াত সন্দেহ ব্যক্ত কৰিছে অভিযোগ ব্যক্ত কৰিছে এনে পৰিপ্ৰেক্ষিতত এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আজি প্ৰথমবাৰৰ কাৰণে বঙাইগাঁৱত অভিযান চলায় আৰু অভিযান চলাই ইয়াৰ সৈতে জড়িত তেওঁ জানিব পৰা মতে তেওঁ ইয়াৰ কৰ্মচাৰী আছিলে গতিকে তেওঁ সোধপোছৰ কাৰণে আটক কৰিছে আৰু কিবা নথিপত্ৰ তেনেধৰণৰ আছে নেকি সেই বিষয়ে বিশদভাৱে তেওঁলোকে সোধপোছ অব্যাহত ৰাখিছে আৰু জানিব পৰা মতে বিভিন্নজনে অভিযোগ কৰিছে যে এই প্ৰতিষ্ঠানটো জড়িত আছে আৰু কেইবাজন লোক প্ৰতিষ্ঠানটোৰ সৈতে জড়িত ইতিমধ্যে পলাতক অৱস্থাত থকা বুলিও বাতৰি ওলাইছে গতিকে এই মুহূৰ্তত যদিওবা এই প্ৰতিষ্ঠানটোৰ মূল কাৰ্যালয় গুৱাহাটী আছিলে কিন্তু বঙাইগাঁৱতো ইয়াৰ কাৰ্যালয় স্থাপন কৰা হৈছিলে আৰু মোৰ পিছফালে থকা এই প্ৰতিষ্ঠানটোৰ কাৰ্যালয় বৰ্তমান সিল কৰি দিছে আৰু যি কিছু সংখ্যক নথিপত্ৰ ইতিমধ্যে বঙাইগাঁও আৰক্ষীয়ে লৈ গৈছে আৰু সমগ্ৰ বিষয়টোৱে এতিয়া বঙাইগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে যিহেতু অক্ষয় চান্দ টেলিকমিউনিকেশ্যন নামৰ এই প্ৰতিষ্ঠানটো বঙাইগাঁৱৰ ব্যক্তি জড়িত হৈ আছে গতিকে এতিয়া সমগ্ৰ বিষয় সন্দেহজন আওতাত আহিছে আৰু স্থানীয়ৰে দাবী কৰিছে যে এই প্ৰতিষ্ঠানটোৱে প্ৰকৃততে ইয়াতে দুৰ্নীতি সংঘটিত কৰিছে নেকি এছআই কেলেংকাৰী জড়িতৰ অভিযোগত লখিমপুৰৰ পৰা এজনক গ্ৰেপ্তাৰ কৰা হৈছে ত্ৰয়োদশ আৰক্ষী বেটালিয়নৰ জোৱান অতুল নাথক কৰা হৈছে গ্ৰেপ্তাৰ পিকে দত্তৰ স্বীকাৰোক্তিৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে অতুল নাথক নিশা লখিমপুৰৰ এনাঘৰীয়া বাসগৃহৰ পৰা গ্ৰেপ্তাৰ অতুল নাথক নিশাই গুৱাহাটীলৈ অনা হ'ল অতুল নাথক এতিয়া ইজনৰ পিছত সিজনকৈ কেলেংকাৰী জড়িত ব্যক্তি আৰক্ষীৰ জালত পৰিছে আৰু ইতিমধ্যে এছআই কেলেংকাৰী জড়িতৰ অভিযোগত লখিমপুৰৰ পৰা ত্ৰয়োদশ আৰক্ষী বেটালিয়নৰ জোৱান অতুল নাথক কৰা হৈছে গ্ৰেপ্তাৰ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে গোচৰ দিছপুৰ থানাত এজাহাৰ ৰাখিল অখিল ভাৰতীয় ব্ৰাহ্মণ মহাসংঘৰ ব্ৰাহ্মণ সমাজৰ বিৰুদ্ধে বিধায়ক ৰমাকান্ত দেউৰীয়ে কৰা বিৰূপ মন্তব্যৰ প্ৰতিক্ৰিয়া অব্যাহত আছে সংবাদমেলত ক্ষমা খুজিলেও দেউৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে মহাসংঘই আৰু জনাইছো যে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী যিগৰাকী ইতিমধ্যে এখন সংবাদমেল সম্বোধন কৰি তেওঁ ইতিমধ্যে ক্ষমা খুজিছে যদিও ইতিমধ্যে মৰিগাঁও বিধায়কগৰাকীৰ বিৰুদ্ধে
এতিয়া দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে অখিল ভাৰতীয় ব্ৰাহ্মণ মহাসংঘই ব্ৰাহ্মণ সমাজৰ বিৰুদ্ধে বিধায়ক ৰমাকান্ত দেউৰীয়ে কৰা বিৰূপ মন্তব্যৰ প্ৰতিক্ৰিয়া অব্যাহত আছে সংবাদমেলত ক্ষমা খুজিলেও দেউৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে মহাসংঘই সমিতিৰ তৰফৰ পৰা আজি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে সমগ্ৰ ব্ৰাহ্মণ জাতিক অপমানিত কৰি যি অশালীন মন্তব্য দাঙি ধৰিছিল তাৰ প্ৰতিবাদত আজি আমি দিছপুৰ থানাত আমাৰ তৰফৰ পৰা এখন এজাহাৰ দাখিল কৰিছোঁ আৰু আমি অনতিপলমে ৰমাকান্ত দেউৰীৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি বিধানসভাৰ অধ্যক্ষ আৰু চৰকাৰক আমি আহ্বান জনাইছোঁ যদি আৰু তেখেত মানে চৰকাৰে যদি অনতিপলমে তেনেকুৱা ধৰণৰ বিহিত ব্যৱস্থা নলয় তেতিয়াহ'লে আমি সমূহ ব্ৰাহ্মণ সমাজ একত্ৰিত হৈ ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে আমি এটা প্ৰতিবাদ আমি গঢ়ি তুলিম এজাহাৰখন দিয়াৰ আমাৰ মূল উদ্দেশ্যটো হ'ল তেখেতে যোৱা 5 তাৰিখে মৰিগাঁও ৰাজহুৱা সভা এখনত যি ধৰণৰ কটু মন্তব্য প্ৰকাশ কৰিলে ব্ৰাহ্মণখিনিৰ ক্ষেত্ৰত সেয়া খুবেই গৰিহণাৰ যোগ্য আৰু আমি তাক ব্ৰাহ্মণ মহাসংঘই একেষাৰে গৰিহণা জনাইছোঁ আৰু তাৰ লগতে আমি চৰকাৰ অধ্যক্ষ বিধানসভাৰ আহ্বান জনাইছোঁ যে তেখেতক ৰাজহুৱাভাৱে ক্ষমা খুজিবৰ কাৰণে আমি এটা আহ্বান জনাইছোঁ এবাৰ গড় খৰ্গ ব্যৱসায়ৰ সৈতে জড়িত কাজিৰঙাৰ বনৰক্ষী আৰক্ষী জালত খৰ্গ ব্যৱসায়ী বনৰক্ষী শশী দলে গড় চিকাৰী তথা পলাতক অগপৰ প্ৰাক্তন নেতা গণেশ দলেৰ ভাতৃ শশী দলে কাজিৰঙাৰ বিশেষ বন সুৰক্ষা বাহিনীৰ জোৱান নিশা বুঢ়া পাহাৰৰ চেকনি বন শিবিৰৰ পৰা বোকাখাট আৰক্ষী আটক কৰিছে শশী দলে মঙলবাৰ আটক কৰা উৰুকা পেগুৰ পৰা উদ্ধাৰ কৰা খৰ্গটো শশী দলে দিছিল বুলি জানিব পৰা গৈছে শশী দলে ক'ত কাম কৰে সেকেন্ড ইয়ার পিএফ কোন ডিভিজন সিকুনি হেডকোয়ার্টার ক'ত ঘৰ বোকাহাট বোকাকিয়া মামাকি গাঁও গণেশ দলে কি হয় গণেশ দলে মোৰ দাদা হয় দাদা কিয় ধৰি আনিছে নাজানো মই যিহেতু 2014 চনৰ পৰা চৌধৰ কাম কৰি আছিলোঁ চৌধৰ কাম কৰাৰ কাৰণে এতিয়া হয়তো কোনোবা মোৰ ঘৰটো থাকিব পাৰে সেইটো কাৰণে মোৰ নাম কৈছে সেইটো কাৰণে ইয়াত আনিছে আপুনি STF আছিলে STF হয় নতুন দিল্লীত অসমৰ নৱবিবাহিতা বোৱাৰীৰ ৰহস্যজনক মৃত্যু স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ দেওবাৰে নতুন দিল্লীৰ সফদৰজং এনক্লেভত সংঘটিত হৈছে ঘটনাটি 11 ছেপ্টেম্বৰত অভিজিত ধৰ নামৰ যুৱকজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈ নতুন দিল্লীত আছিল বোৱাৰীগৰাকী মৃত্যুৰ পূৰ্বে স্বামীৰে বাকবিততা হোৱা বুলিও জানিবলৈ দিছে পৰিয়ালৰ লোকে নৱবিবাহিতাৰ মৃত্যুৰ সন্দৰ্ভত স্বামী আৰু শাহুৱেকৰ ভাষ্যৰো মিল পোৱা নাই পৰিয়ালে পূৰ্বেও বিবাহপাশত আবদ্ধ হৈছিল অভিজিত ধৰ নামৰ লোকজন বৰ্তমান পৰ্যন্ত নৱবিবাহিতাৰ মৃতদেহ লাভ কৰা নাই পৰিয়ালৰ লোকে বিশ্ববিদ্যালয়ক চৰকাৰী চাকৰি নিযুক্তি পৰীক্ষাৰ দায়িত্ব গুৱাহাটী ডিব্ৰুগড় অসম বিশ্ববিদ্যালয়ক এই দায়িত্ব দিয়া হৈছে উদ্যোগ বাণিজ্য দক্ষতা বিকাশ পৰিবহনৰ দায়িত্ব গুৱাহাটী বিশ্ববিদ্যালয়ক আবকাৰী বন আৰু পৰিৱেশ বিভাগৰ পৰীক্ষাৰ দায়িত্ব দিয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আৰক্ষী হোমগাৰ্ড কাৰাগাৰ PNRD পদৰ পৰীক্ষাৰ দায়িত্ব দিয়া হৈছে শ্ৰম বিভাগৰ নিযুক্তি পৰীক্ষাৰ দায়িত্ব থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয়ক দিয়া হৈছে সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগৰ পৰীক্ষাৰ দায়িত্ব পুনৰবাৰ জনাইছো যে কেলেংকাৰীৰ পিছতে ইতিমধ্যে SI কেলেংকাৰীৰ পিছতে বৰ্তমান যিসমূহ পৰীক্ষা অনাগত দিনত আৰম্ভ হ'ব বা বিভিন্ন চৰকাৰী যিসমূহ চাকৰি আবেদন দিয়া হৈছে সেইসমূহৰ ইতিমধ্যে পৰীক্ষাসমূহ নিযুক্তিৰ ক্ষেত্ৰত ভাগ বিতৰা কৰি দিয়া হৈছে বিশ্ববিদ্যালয় ইতিমধ্যে চৰকাৰী চাকৰি নিযুক্তি পৰীক্ষাৰ দায়িত্ব দিয়া হৈছে বিশ্ববিদ্যালয়ক গুৱাহাটী ডিব্ৰুগড় আৰু অসম বিশ্ববিদ্যালয়ক দিয়া হৈছে দায়িত্ব উদ্যোগ বাণিজ্য দক্ষতা বিকাশ পৰিবহনৰ দায়িত্ব গুৱাহাটী বিশ্ববিদ্যালয়ক দিয়া হৈছে তাৰ বিপৰীতে আবকাৰী বন আৰু পৰিৱেশ বিভাগৰ পৰীক্ষাৰ দায়িত্ব দিয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ক ডিব্ৰুগড় বিশ্ববিদ্যালয়ক আৰক্ষী হোমগাৰ্ড কাৰাগাৰ PNRD পৰীক্ষাৰ দায়িত্ব দিয়া হৈছে শ্ৰম বিভাগৰ নিযুক্তি পৰীক্ষাৰ দায়িত্ব থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয়ক দিয়া হৈছে সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগৰ পৰীক্ষাৰ দায়িত্ব আহিছে আন এক গুৰুত্বপূৰ্ণ খবৰ ৰিয়া চক্ৰৱৰ্তীৰ জামিন লাভ বম্বে উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদন ভাৰতীয় ছবিকৰ জামিন আবেদন নাকচ কৰা হৈছে ড্ৰাগছ সৰবৰাহৰ গোচৰত ৰিয়াৰ জামিন ইতিমধ্যে লাভ কৰিছে ৰিয়াই সুশান্ত সিং ৰাজপুতক ড্ৰাগছ দিয়া বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈ আহিছিল আৰু ইতিমধ্যে বলিউডৰ বহু নামী দামী তাৰকাৰ নাম বৰ্তমান পোহৰলৈ আহিছে আৰু সমান্তৰালভাৱে
এনচিবিৰ কাৰ্যালয়ত তেওঁলোকৰ জেৰা চলি থকা হৈছে আৰু সেই সন্দৰ্ভত আমি জনাইছো যে ৰিয়া চক্ৰৱৰ্তী ইতিমধ্যে জামিন লাভ কৰিছে বম্বে উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদন কিন্তু তাৰ বিপৰীতে ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ সৌভিকৰ জামিন আবেদন নাকচ কৰা হৈছে বিৰতি হেলাইছে পুনৰ সময় আন এটি বিৰতি অৱশেষত ৰীতামণি বৰালৈ আহিল অজস্ৰজনৰ সহায়ৰ হাত নিউজ 18ত সম্প্ৰচাৰিত বাতৰিৰ পিছতে যোৰহাটৰ কাকজান বামকুকুৰাচোৱা গাঁৱৰ পথৰ কাষত পাচলি বিক্ৰী কৰি থকা কলেজীয়া ছাত্ৰী ৰীতামণিৰ খবৰ ললে বহুজনে আৰ্থিক দিনতে কুঙা কৰা ৰীতামণিয়ে এনেদৰে পথৰ কাষত পাচলি বিক্ৰী কৰি পিতৃ আৰু মাতৃৰ মুখত হিচিছিল হাঁহি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত 5টাকৈ বিষয়ত লেটাৰ নম্বৰ লৈ ইংৰাজী বিষয়ত মেজৰ সহস্নাতক পৰ্যায়ত অধ্যয়নৰত ৰীতামণিয়ে এইখন পাচলি দোকানৰ জৰিয়তে গোটাইছিল নিজৰ পঢ়াৰ খৰচ কলেজীয়া ছাত্ৰী ৰীতামণিৰ কঠোৰ সংগ্ৰামৰ বাস্তৱ ছবিখন সবিস্তাৰে প্ৰকাশ পাইছিল একমাত্ৰ নিউজ 18ৰ বাতৰিত বাতৰিৰ পিছতে ৰীতামণিৰ সহায়ৰ বাবে আগবাঢ়ি আহিল যোৰহাটৰে এগৰাকী সমাজকৰ্মী বুবুল দত্তৰ পৰিয়াল দায়িত্ব ললে শৈক্ষিক জীৱনৰ লগতে মঙ্গলবাৰে বিয়লি ৰীতামণিৰ উৰুখা বজাত ভিন্নজন আহি ৰীতামণিক শুভেচ্ছা জনাই লগতে দিলে দুগুণ উৎসাহ লগতে শলাগ ললে নিউজ 18ৰ প্ৰয়াসকো ভূমিকা আৰু নিউজ 18ৰ সাংবাদিক দিগন্ত হাজৰিকা ডাঙৰীয়া তেখেতক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ তেখেতে খুব নিষ্ঠাৰে এই বাতৰিটো প্ৰচাৰ কৰাত আমি ৰদালিৰ লগত যোগাযোগ কৰিলোঁ আৰু আগন্তুক দিনত BA চূড়ান্ত পৰীক্ষালৈকে তেওঁ যিখিনি শিক্ষাৰ ক্ষেত্ৰত যিখিনি যাৱতীয় বিষয়বস্তু সেইখিনিৰ লগত মই সম্পূৰ্ণৰূপে তেওঁ সহযোগ কৰিম আৰু তাৰপিছত প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে যিখিনি তেওঁৰ বাবে দৰকাৰী বিষয়বস্তু থাকিব সেইখিনিলৈকেও আমি আগুৱাই লৈ যাব পাৰিম বুলি আমি শুভেচ্ছা জনাইছোঁ নিউজ 18 আসাম নৰ্থ ইষ্টৰ সাংবাদিক দাদা দিগন্ত হাজৰিকা দাদালৈ বহুত ধন্যবাদ জনাইছোঁ কাৰণ তেওঁ বাতৰিটো কৰাৰ পাছৰে পৰাই এনেদৰে মই যথেষ্ট লোকৰ সহায় পাইছোঁ উৎসাহ দিছে আৰু সাহস দিছে মই কোভিড প্ৰটকল কেৱল সৰ্বসাধাৰণৰ বাবেহে নেকি বিজেপি নেতা কৰ্মীৰ বাবে প্ৰযোজ্য নহয় নেকি কোভিড প্ৰটকল এতিয়া এনে প্ৰশ্নৰ উদ্ৰেক হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এই কথাকে যেন প্ৰমাণ কৰিছে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰৰ উপস্থিতিত বৃহৎ জনসমাগমৰ মাজেৰে মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং মৌজাত অনুষ্ঠিত হৈছে আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত অধিকাংশ লোকৰে মুখত দেখা নগল মাস্ক যিসকলৰ আছিল তেওঁলোকৰ মাজৰে কিছু সংখ্যকৰ থুতৰিতে দেখা গৈছিল মাস্কখন কোভিড প্ৰটকল তথা সামাজিক দূৰত্বক সম্পূৰ্ণৰূপে জলাঞ্জলি দি বিজেপিৰ মন্ত্ৰী বিধায়কে এনেদৰে সভা তথা চৰকাৰী কাৰ্যসূচী কৰিছে ৰাজ্যৰ ভিন্ন স্থানত বুঢ়ীদিহিং মৌজাত আজি 3খনকৈ উন্নত মানৰ খেলপথাৰ 20 লাখ টকাৰ ব্যয় হোৱাকৈ আমাৰ জ্ঞানোদয় হাইস্কুলৰ খেলপথাৰ মহং ৰাজহুৱা খেলপথাৰ আৰু আমাৰ সুন্দান যুৱ সংঘৰ খেলপথাৰ 3খন খেলপথাৰ প্ৰথম পৰ্যায়ত আজি শিলান্যাস হ'ব ইতিমধ্যে জ্ঞানোদয়ত লৈ গৈছে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াই এই দায়িত্ব লৈ শিলান্যাসৰ দায়িত্ব লৈ আমাক আজি কৃতাৰ্থ কৰিছে আমাৰ মাননীয় বিধায়ক ডাঙৰীয়া উপস্থিত আছে ক্ৰীড়া সঞ্চালক মহোদয় উপস্থিত আছে আমি ভাবিছোঁ অনাগত দিনত এই খেলপথাৰ কেইখনৰ পৰা আমি প্ৰতিভাধৰ খেলুৱৈসকলক আমি অসমৰ বুকুত ভাৰতৰ বুকুত বিশ্বৰ বুকুত আমি চিনাকি কৰাই দিবলৈ সক্ষম হ'ম হাতমাই বন্ধ ভূটানৰ নামলাং জিলাৰ প্ৰৱেশদ্বাৰ কৰোনা মহামাৰী সমগ্ৰ বিশ্বকে আতংকিত কৰি তোলাৰ সময়তে চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা দেশত আৰম্ভ হৈছিল লকডাউন ভাৰতৰ সমান্তৰালকৈ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ জনসাধাৰণো হৈ পৰিছিল আতংকিত তাৎক্ষণিকভাৱে ভূটান চৰকাৰে বন্ধ কৰি দিছিল ভাৰত ভূটানৰ প্ৰৱেশদ্বাৰসমূহ যাৰ ফলত বিগত 7 মাহ ধৰি বন্ধ হৈ আছে ভূটানৰ প্ৰৱেশদ্বাৰসমূহ ভাৰত চৰকাৰে লকডাউন প্ৰত্যাহাৰ কৰি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলাৰ অনুমতি দিয়াত ভূটান চৰকাৰে ভূটানৰ পৰা ভাৰতলৈ মাল আমদানি আৰু ৰপ্তানি কৰা ট্ৰাকসমূহ ভূটানৰ প্ৰৱেশৰ অনুমতি দিয়ে কিন্তু ট্ৰাকবোৰ ভূটানৰ প্ৰৱেশদ্বাৰ চেনিটাইজ কৰাৰ পিছতো ট্ৰাক চালক আৰু হেণ্ডিমেনসকলক ভূটানৰ ভূমিত খোজ পেলোৱাত বাধা আৰোপ কৰি আহিছে ভূটান চৰকাৰে ফলত গাড়ীৰ ভিতৰতে আবদ্ধ হৈ থাকিবলৈ বাধ্য হৈছে চালক হেণ্ডিমেনসকল চাহ ভাত খাবলৈ নামিব নোৱাৰে ট্ৰাক চালক হেণ্ডিমেন যাৰ ফলত দূৰ দূৰণিৰ পৰা ভূটানলৈ অহা ট্ৰাক চালক হেণ্ডিমেনসকল ভীষণ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে যিবিলাক আহে ভূটান গেটৰ ভিতৰত সোমাব
দিয়ে কিন্তু গাড়ীৰ পৰা নামিব নিদিয়ে প্লাছ সৰু গাড়ী যিবিলাক বেলেগ মাল আহে এইখিনিতে খালী কৰে গাড়ীৰ ভিতৰতে বহি থাকিব লাগে আৰু আপোনাৰ নম্বৰ নিদিয়ে আৰু কি বেলেগ সংক্ৰমণৰ কাৰণে নম্বৰ নিদিয়ে পাব্লিক গাড়ী প্ৰাইভেট বা মানুহ যাতায়াত এইবিলাক বন্ধ আছে ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠান কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে সামৰণি অনুষ্ঠান য'ত ইতিমধ্যে উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য মন্ত্ৰী সঞ্জয় কিষাণকে ধৰি বহু বিশিষ্ট ব্যক্তি বিশেষভাৱে উপস্থিত থকা আমাৰ সকলোৰে নমস্য ডক্টৰ পৰিমল চন্দ্ৰ ভট্টাচাৰ্য ডাঙৰীয়া পদ্মশ্ৰী ডক্টৰ কুশল শৰ্মা ডাঙৰীয়া ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন ডাঙৰীয়ানী আৰু এই অনুষ্ঠানত উপস্থিত থকা বন্যপ্ৰাণীক ভাল পোৱা প্ৰকৃতি প্ৰেমীসকল আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু সাংবাদিক বন্ধুসকল জয় জয়তী আজি অনুষ্ঠানত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বন্যপ্ৰাণী সপ্তাহৰ উপলক্ষে মই আপোনালোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আমি অসমৰ বাসিন্দা হিচাপে আমাৰ যিখন ৰাজ্য এইখন ৰাজ্য মই ভাবোঁ পৃথিৱীৰ আটাইতকৈ ধুনীয়া ৰাজ্য ঈশ্বৰে আমাক এনে এখন ৰাজ্য উপহাৰ দিছে য'ত দুটা উপত্যকা আছে দুখন বৃহৎ নদীৰ নামত বৰাক আৰু ব্ৰহ্মপুত্ৰ আৰু তিনিখন সুন্দৰ পাহাৰীয়া জিলা আছে এনেধৰণে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এইখন অসম ৰাজ্য আমি ল'ৰালি কালৰে পৰা চৰাই চিৰিকটিৰ সৈতে ডাঙৰ দীঘল হৈছোঁ পশু পক্ষীৰ সৈতে ডাঙৰ দীঘল হৈছোঁ গতিকে আমাৰ অসমৰ মানুহে মই ভাবোঁ পশু পক্ষীৰ সন্দৰ্ভত সকলোৰে ন্যূনতম হ'লেও ধাৰণা আছে কাৰণ এইখন ৰাজ্যৰ সৌন্দৰ্যৰ বিষয়ে যদি গুণানুকীৰ্তন কৰিব লগা হয় তেতিয়াহ'লে আপুনি মই কেতিয়াও পশু পক্ষীক বাদ দি ইয়াৰ সৌন্দৰ্যৰ সংজ্ঞা সম্পূৰ্ণৰূপে দিব নোৱাৰোঁ গতিকে অসমৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমাৰ বনাঞ্চলবিলাকৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত পশু পক্ষীৰ যিমান অৱদান আছে এই কথা আমি কোনোদিনেই পাহৰিব নোৱাৰোঁ আৰু আমাক তেখেতসকলক লাগিব পশু পক্ষীৰ অবিহনে মানৱ সমাজখনো বৰ্তি থাকিব নোৱাৰে গতিকে আমাৰ জৈৱ বৈচিত্ৰ্যৰ শক্তিৰ আধাৰ হিচাপে চিহ্নিত অসম হট স্পট অফ বায়'ডাইভাৰ্চিটি গতিকে জৈৱ বৈচিত্ৰ্য বুলি ক'লে কেৱল মানৱ সমাজক লৈ নহয় পশু পক্ষী পোক পৰুৱা গছ গছনি ইত্যাদি ইত্যাদিক লৈ জৈৱ বৈচিত্ৰ্য সম্পূৰ্ণ হয় গতিকে সেইবাবেই আৰু সেই জৈৱ বৈচিত্ৰ্যই যিখিনি আমাক শক্তি যোগান ধৰে আৰু এই জৈৱ বৈচিত্ৰ্যই যি এইখন অসমৰ দৃশ্য সৃষ্টি কৰে তাৰ বাবেই আজি আমি সকলোৱে অসমক লৈ আমি দেশ বিদেশত গৌৰৱ কৰোঁ গতিকে মই আশা ৰাখিছোঁ যে বন্যপ্ৰাণী সংৰক্ষণ আৰু বন্যপ্ৰাণীৰ প্ৰতি আমাৰ দায়বদ্ধতা এই কথাখিনি আমি সকলোৱে মানি চলিব লাগিব অসম চৰকাৰে অসমৰ বুকুত বনাঞ্চল যাতে সংৰক্ষিত হয়
আৰু বনাঞ্চলত থকা বন্যপ্ৰাণী যাতে সুৰক্ষিত হয় ইয়াৰ বাবে 2016 চনৰ পৰাই আমি অত্যন্ত নিষ্ঠাৰে কাম কৰি আহিছোঁ। কেৱল কাজিৰঙাই নহয়, যিকেইখন ৰাষ্ট্ৰীয় উদ্যান আছে, 5খন ৰাষ্ট্ৰীয় উদ্যান আছে, ইয়াৰ উপৰিও অভয়াৰণ্য আছে আৰু সংৰক্ষিত অঞ্চল আছে। এই অঞ্চলসমূহৰ থকা বন্যপ্ৰাণী যাতে নিৰাপত্তা পাব পাৰে তাৰ বাবে সেই বনাঞ্চলৰ দাঁতিত থকা পৰম শ্ৰদ্ধাৰ গঞা ৰাইজক আমি লগত লৈ বন বিভাগে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে আমি বন্যপ্ৰাণী নিৰাপত্তা নিশ্চিত কৰাৰ প্ৰয়াস কৰি আহিছোঁ আৰু আমি সফলতা অৰ্জন কৰিছোঁ। বিশেষকৈ আমাৰ যিমানবিলাক বন্যপ্ৰাণী আছে, মই অলপ আগতে যাদৱক সুধি আছোঁ কিমান হ'ব অসমত বন্যপ্ৰাণী। মোক এটা তথ্য দিছে প্ৰায় 1.5 লক্ষ হ'ব। সকলোবিলাক মিলাব লাগিব, হয়তো বেছিও হ'ব পাৰে। বান্দৰৰ পৰা আৰম্ভ কৰি যিমান গড়, হাতী, পহু, মহ ইত্যাদি ইত্যাদি। গতিকে এই বন্যপ্ৰাণীবিলাকে যিখিনি ইন্ধন যোগায় জৈৱ বৈচিত্ৰ্যৰ শক্তি বৃদ্ধি কৰাত, এই কথাবিলাক আমি উপলব্ধি কৰিব লাগিব। আৰু আমি যদি আজি স্বাস্থ্যৱান হৈ অসমৰ বুকুত জীয়াই আছো, ইয়াৰ অন্তৰালত বনাঞ্চল লগতে বন্যপ্ৰাণী পোক-পৰুৱাৰ অৱদান আছে। সম্প্ৰচাৰ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ আমাৰ হাতত আহি পৰিছে। বৰ্তমান CGM কোৰ্টলৈ নিয়া হৈছে PK দত্তক। এই মুহূৰ্তৰ বিগ ব্ৰেকিং খবৰ আমি জনাওঁ যে CGM কোৰ্টত বৰ্তমান হাজিৰ কৰাবৰ বাবে লৈ যোৱা হৈছে PK দত্তক। MMCHত PK দত্তৰ স্বাস্থ্য পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে। ৰেপিড এন্টিজেন টেষ্ট কৰাৰ পিছতে বৰ্তমান নিগেটিভ পোহৰলৈ আহিছে, পৰীক্ষা সম্পন্ন হৈছে। তাৰ পিছতে বৰ্তমান CGM কোৰ্টলৈ লৈ যোৱা হৈছে PK দত্তক। বলেন আছে আমাৰ সৈতে, বলেন। ৰশ্মিতা, প্ৰথমে মই কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ সন্মুখভাগৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিয়নো এই মুহূৰ্তত কিছু সময় পিছতে ইয়াত লৈ অহা হ'ব কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ সন্মুখলৈ ভিতৰলৈ লৈ অহা হ'ব PK দত্তক। আৰু মষ্ট ৱান্টেড আছিলে PK দত্ত, SI কেলেংকাৰীত সন্নিৱিষ্ট আছিলে আৰু মূল অভিযুক্ত বুলি ইতিমধ্যে আৰক্ষীয়ে সম্পূৰ্ণ জেৰা অব্যাহত ৰাখিছে। আৰু তাৰ মাজতে আদালতত আজি 10 দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিব আৰু সম্পূৰ্ণৰূপে তদন্ত নিৰপেক্ষভাৱে। আৰু PK দত্তৰ পৰা আচলতে যি ধৰণৰ অভিযোগ উত্থাপন হৈছে, PK দত্তৰ গৃহত যিসমূহ তথ্য নথি পত্ৰ লাভ কৰিছিলে, এই সকলোবোৰ তথ্য যাতে আৰক্ষীয়ে প্ৰমাণ কৰিব পাৰে। এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে CIDৰ পৰা PK দত্তক লৈ অহা হৈছে আৰু PK দত্তক লৈ আহি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাৰ পিছতে 10 দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিব। ইতিমধ্যে আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। আৰু যিসমূহ মূল অভিযুক্ত আছিলে, সেই অভিযুক্ত সেইসমূহ নথি যাতে সম্পূৰ্ণৰূপে আৰক্ষীয়ে তথ্য প্ৰমাণ কৰিব পাৰে, তাৰ কাৰণে সকলো ব্যৱস্থা যাতে গ্ৰহণ কৰিব পাৰে। দেখুৱাইছোঁ যে অধিক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত PK দত্তক লৈ অহা হৈছে। দেখুৱাইছোঁ যে PK দত্তক CIDৰ পৰা লৈ অহা যিখন বাহন, এই বাহনখন এই মুহূৰ্তত আমি দেখুৱাইছোঁ কেমেৰাৰ সন্মুখত। দেখুৱাইছোঁ ইয়াত দণ্ডাধীশৰ আদালতলৈ লৈ অহা হৈছে PK দত্তক আৰু 10 দিনৰ আৰক্ষী নিব বিচাৰিব। আৰু মষ্ট ৱান্টেড আছিলে, পলাতক অৱস্থাত আছিলে। শেহতীয়া 17 দিন ধৰি PK দত্তৰ কোনো ধৰণৰ সন্ধান লাভ কৰা নাছিলে আৰু তাৰপিছত আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছিলে। ইয়াত দেখুৱাইছোঁ অধিক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত PK দত্তক লৈ অহা হৈছিলে। কেমেৰাত আবদ্ধ হৈছে এই মুহূৰ্তত দৃশ্যাংশ। যিগৰাকী মষ্ট ৱান্টেড আছিলে, SI কেলেংকাৰীৰ মূল অভিযুক্ত আৰু SI কেলেংকাৰীৰ সম্পূৰ্ণৰূপে আচলতে পেপাৰ ফাদিলৰ পৰা আৰম্ভ কৰি এটা বৃহৎ দীৰ্ঘদিনে চলাই থকা এটা বেহা আছিলে। আৰু এয়া দণ্ডাধীশৰ আদালতলৈকে লৈ অহা হৈছে PK দত্তক। এই মুহূৰ্তত সকলোৰে আজিৰ দিনটোত দৃষ্টি নিবদ্ধ আছে আচলতে PK দত্তই কিদৰে এই দুৰ্নীতি সংঘটিত কৰিছিলে, চাকৰিৰ কাৰ্যকালত অৱস্থাৰ পৰাই আচলতে আছিলে নেকি, সম্পূৰ্ণৰূপে কেলেংকাৰী চলাই গৈছিলে নেকি, নিবনুৱাক মেধাসম্পন্ন নিবনুৱাক বঞ্চিত কৰি প্ৰকৃততে ধনৰ বিনিময়ত মানুহ চাকৰি দি গৈছিলে নেকি, সেয়া যেন স্পষ্ট প্ৰমাণিত হোৱাৰ দিশে আগবাঢ়িছে। সেয়া কিন্তু স্পষ্ট, কাৰণ PK দত্তৰ ঘৰুৱা সা সম্পত্তিৰ পৰা আৰম্ভ কৰি সকলোবোৰত যেন ইতিমধ্যে আৰক্ষীয়ে তদন্তকাৰী গোটে ইতিমধ্যে গৌণ পাইছে, সেয়া স্পষ্ট হৈ পৰিছে। কাৰণ কেইবাটাও পৰীক্ষাৰ প্ৰশ্ন কাকত এডমিট কাৰ্ড PK দত্তৰ বাসগৃহত লাভ কৰিছিলে আৰু তাৰ পিছত PK দত্তৰ সন্ধানত শেহতীয়া 17 দিন ধৰি আৰক্ষীয়ে অভিযান চলাইছিলে। অসম এৰি যোৱাৰ সম্ভাৱনা আৰক্ষীয়ে প্ৰথমে অৱস্থাতে লাভ কৰিছিলে। যেতিয়া PK দত্তৰ পেপাৰ ফাদিলৰ তথ্য পোহৰলৈ আহিছিলে, সেই সময়তে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিলে আৰু তাৰ পিছতে দীৰ্ঘ সময় ধৰি
পলাতক অৱস্থাত থকাৰ অন্তত যোৱাকালি দিনৰ ভাগত গ্ৰেপ্তাৰ কৰাইছিল আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতে নিশাৰ ভাগতে গুৱাহাটীলৈ লৈ অহা হৈছিলে গুৱাহাটীত ৰখাৰ পিছতে পিকে দত্তক সম্পূৰ্ণৰূপে নিশাৰ ভাগত ইতিমধ্যে আৰক্ষী তদন্ত গোটেই ইতিমধ্যে কেইবাটাও তথ্য লাভ কৰিছিলে আৰু তাৰ পিছৰ ভাগত ৰাতিপুৱাৰ ভাগতে এখন পিকে দত্ত বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হৈছিলে আৰু ইতিমধ্যে আৰক্ষীয়ে চিজিএম কোৰ্টৰ পৰা আমি দেখুৱাইছো বাহিৰৰ দৃশ্য য'ত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চিজিএম কোৰ্টলৈ লৈ অনা হৈছে পিকে দত্তক আৰু বলেনে সেই সমগ্ৰ দৃশ্য দেখুৱাই আছে এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাইছো আপোনালোকক বৰ্তমান MMCHৰ পিছত স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে বৰ্তমান চিজিএম কোৰ্টলৈ লৈ অনা হৈছে SI কেলেংকাৰীৰ জড়িত মূল অভিযুক্ত অৰ্থাৎ মূল খলনায়ক পিকে দত্তক আৰু ইয়াৰ লগতে সময় আছে বিউটি হেডলাইন্সৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ।